29 and I find myself wondering. Hello everyone, কি খবৰ আপোনালোকৰ? মই পিংকি আকৌ আহিছো আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ অলপ দিনৰ পিছত। একচুৱেলি এয়া নৰসিংহৰ পাত। আমাৰ সবৰে ভাইৰেল ফিভাৰ হ'ল। প্ৰথমতে মোৰ হ'ল, তাৰপিছত অভিজিতৰ হ'ল, তাৰপিছত জিয়াৰ আৰু এতিয়া মায়ে তথাপি ইমান এটা ভাল পোৱা নাই। ভাল মানে ময়ো ইমান এটা ভাল পোৱা নাই, বিকজ কি ভাইৰেল ফিভাৰ হৈছে এইটো এপেটাইট নাহে, একদম খাব মন নাযায়, মানে বহুত বেয়াকৈ হৈছে, খাবলৈ মন নাযায়, একো টেষ্ট নাই, ভোক বোলা বস্তুৱে নাই, ভাতৰ ভোকটো নায়েই। তাৰপিছত সেইকাৰণে একচুৱেলি কি হৈছে, পেটটো অকণমান হেৰি হৈছে, বেয়া হৈছে চবৰে অলপ অলপ। তো সেইকাৰণে মই ভাবিলোঁ আজি নৰসিংহৰ জোল বনাই দিওঁ বুলি। নৰসিংহৰ জোল খালে পেটৰ কাৰণে ভাল। তো সেইকাৰণে নৰসিংহ আনিলোঁ গছৰ পৰা। এয়া বাচি আছোঁ নৰসিংহ, আৰু ইয়াতে মোক কেইটামান এইবাৰ আগতেও মই নৰসিংহৰ জোলৰ এটা ভিডিঅ' দিয়া আছে, কিন্তু মই ভাবিছোঁ আজি অলপমান পালেঙো ইয়াতে দি দিওঁ বুলি। পালেং আৰু নৰসিংহ মিলাই কিনে জোল বনাই দিওঁ বুলি ভাবিছোঁ। জিয়া, অ' জিয়া, তুমি কিবা ক'বানে? জিয়াৰো ঘাটো ইমান এটা ভাল নহয়, বৰ পেনপেনাই থাকে, তাইও বহুত পেনপেনাই থাকে না, গাটো তাইৰো ইমান এটা ভাল নহয়। কি ভাইৰেল ফিভাৰ হৈছে এইটো ধৰিব পৰা নাই। আজি বহুত দিনেই হ'ল, এসপ্তাহ হ'ল, কিন্তু নাই, ভাল হোৱা নাই। সেইকাৰণে একো বনাবও মন নাযায়, খাবও মন নাযায়, ব্লগো বনাব মন নাযায়, এনেকুৱা হৈ গৈছিল। তো সেয়াই, এইখিনি মই গুচাই কিনি ইয়াতে মই জালুক আৰু আদা নহৰু দি পিচি ল'ম। পিচি এইখিনি গ্ৰেভি বনাম। আছে আগৰ এটা ভিডিঅ' আছে এনেকুৱা নৰসিংহ জোলৰ, কিন্তু আজি পেটটো চবৰে ভাল নহয় কাৰণে মই বনাব ওলাইছোঁ। আকৌ এবাৰ ভালকৈ ধুব লাগিব এইবিলাক বাচি। তুমি গুচাই দিবা নেকি? তুমি গুচাই দিবা। আৰু এইখিনি পালেংখিনি মই বাচি থৈছিলোঁ। এবাৰ ভালকৈ ধুই ল'ব লাগিব, এই ঘাঁ ওলাইছে নিচিনা পালেঙৰ পৰা। এইখিনি এতিয়া মই এইখিনি ধুনীয়াকৈ হেৰি কৰিম, পিচি লওঁ। এবাৰ ধুই লওঁ ভালকৈ, তাৰপিছত পিচি লওঁ। এয়া মাছখিনি ভাজি আছোঁ, ভাঙোন মাছ আছিলে অলপমান, তো সেইখিনি ভাজি আছোঁ মই। এয়া মোৰ তেলটো হৈ গৈছে গৰম, আৰু ইয়াত এইখিনি মই পেষ্টখিনি কৰি ল'লোঁ ধুনীয়াকৈ। এইটো ইয়াত এইখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। ইয়াতে যিহেতু কৈছিলোঁ মই নহৰু, আদা আৰু আপোনাৰ জালুক কেইটামান দিছোঁ। এইখিনি এতিয়া মই ভালকৈ ভাজি লওঁ, আৰু এইখিনি অকণমান মই জিয়াৰ কাৰণে লোকেল চিকেন অলপ বনাই দিওঁ বুলি ভাবিছোঁ। এইখিনি তাইলে অকণমান লোকেল চিকেন আছিলে, তো এইখিনি মই তাইলে বনাই দিওঁ কুকাৰতে। এতিয়া মই ইয়াতে দি দিছোঁ জিৰা, আৰু এইখিনি দি দিছোঁ মই ধনিয়া, আৰু এইটো মই এইখিনি জিয়াৰ লোকেল চিকেন চিটি আহি আছে। এইখিনি আৰু অলপমান ভাজি লওঁ মই। এইখিনি এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিওঁ, আৰু এইখিনি উতলিবলৈ থৈ দিম।
এইখিনি ভালকৈ উতলিব লাগিব তাৰপিছত মাছটো দি দিম একদম সিম্পল হয় বনাবলৈ আৰু খালে পেটৰ কাৰণেও ভাল তো এই নৰসিংহৰ জোল বাচ্চাবিলাকৰ কাৰণেতো খুবেই ভাল এচাক জোলখিনি উতলি গৈছে ধুনীয়াকৈ আৰু এতিয়া মই মাছকেইটা পেলাই দিম ইয়াতে গোটেইকেইটা নেপেলাওঁ দুটা পেলাই দিছোঁ আৰু এইপিনে মই কেৰাহী পাতিছোঁ তিতা কেৰেলা ভাজিম বুলি ভাবিছোঁ এই তিতা কেৰেলা আৰু আলু কাটি থৈছোঁ অলপ তিতা কেৰেলা ভাজি দিওঁ আৰু এইপিনে অভিজিতৰ কাৰণে ব্ৰাউন ৰাইচ তিয়াই থৈছোঁ তো আৰু এইখিনি আৰু অকণমান দেৰি উতলক তাৰপিছত মই বন্ধ কৰি দিম আমাৰ জোলৰ মাছ বহুত নাখায়ে কোনো ফ্ৰাইয়ে খাব বিচাৰে তো সেইকাৰণে মই দুপিছে ইয়াতে দিছোঁ আৰু বাকী ইয়াতে মই ফ্ৰাইকৈ থৈ দিছোঁ কেৰেলাখিনি ভাজিব পাৰিছোঁ তিতা কেৰেলাত অলপমান তেল লাগে নহ'লে ভাল নহয় আৰু এই লোহা কেৰাহীটোত ভাজিলে ভাল হয় তিতা কেৰেলাখিনি আৰু এইপিনে জোলখিনি উতলি আছে হৈছে অলমষ্ট এইখিনি মই এতিয়া বন্ধ কৰি থৈ দিম এইখিনি ৰেডি হৈ গৈছে এয়া নৰসিংহ জোলখিনি এইখিনি অভিজিতে খাই গ'ল তাক দিলোঁ আৰু এতিয়া মই জিয়াৰ কাৰণে প্লেটিং কৰিম তাইক খুৱাই লওঁ আগতে তো গাইজ চাওক মই এনেকৈ সজাই দিলোঁ এয়া মই বনালোঁ নৰসিংহৰ জোল যিহেতু দেখাইছোঁ আপোনালোকক তাৰপিছত এয়া তিতা কেৰেলা ভাজি আৰু এইটুকুৰ মাছ আৰু জলকীয়া তো এইখিনি মই ৰেডি কৰিছোঁ আৰু এইটো মই প্ৰথমতে জিয়াক খুৱাই লওঁ ওলাই আহিছে অলপমান যাই খোজকাঢ়িব মা হেল্ল' এভৰিৱান আপোনালোকৰ কেনেকুৱা মোৰ একদম আমাৰ ঘৰৰ গোটেইবিলাকৰে কাহ চৰ্দি মানে ভালেই পোৱা নাই মই আজি অকণমান ভাল পাইছোঁ অকণমান খোজকাঢ়ি আহোঁ বুলি ভাবিছোঁ চাওঁ কি হয় পিংকিও এইকেইদিন ব্লগ দিব পৰা নাই আজি কি কৰিছেনে নাই নাজানো আৰু আজি নৰসিংহ জোলখিনি যে সেইখিনি অলপমান দেখালোঁ বনালোঁ ঠিকে আছে দিয়া মাক কৈছোঁ মা ওলাই যায় যদি চিঙৰা লৈ আনিব ইমান খাব মন নাই চিঙৰাকে খাম আজি এয়া মা যাব ওলাইছে ঠিক আছে বাই 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 এয়া মা আহিলে আনিছে একদম গৰম গৰম চিঙৰা বঢ়িয়া মাহীকো দিলে আৰু এইটো জীয়ালে আনিছে বাৰ্বন বিস্কুট লোৱা লোৱা নাকৰ পানী নাযায় এই ক্ৰীম আনিছে বজাৰৰ পৰা আহিলে চাই ভাল লাগে মায়ে কি আনিছে তাকে চাইছোঁ আপেল আনিলে আমাৰ জীয়া আপেল খাই ভাল পায় ন ধুলো আঙুৰ আনিছে আপেল আনিছে এয়া চিঙৰা খাওঁ আৰু এতিয়া বঢ়িয়াকৈ ইমান শুলো মানে কি হ'ল এটা চকু কাজল আছে এটা চকু কাজল নাই এনেকুৱা হৈছে এইটোত আছে এইটোত নাই ইমান শুলো ন জীয়া আৰু মই এনেই অলপমান আহিলে টোপনি গাটো ভাল নহয় যিহেতু আমি ইপিনে তেল লগাইছিলোঁ তেলৰ কাৰণে ইপিনে কাজলখিনি গুচি গ'ল ইপিনে গোটেই তেল লগাই থৈছিলোঁ মূৰৰ বিষ চিঙৰাটো লৈছোঁ সেইখন দোকানৰ চিঙৰা বহুত ভাল লাগে ভিতৰৰ আলুটো একদম নৰ্মেল চফ্ট ভাজি দৰে বহুত মজা পুৰা গৰম হৈ আছে বঢ়িয়া গৰম হৈ ভাল লাগিছে চিঙৰা খাবা জ্বলা নাই বঢ়িয়া খাবা আহা
ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আন এটি ভিডিঅ' তেতিয়া কাৰণে বাই বাই বাই